যেনিয়ে চাই তেনিয়ে কেৱল পানী আৰু পানী। ৰাস্তা এনেকৈ পানীয়ে ডুব খাইছে। বাগানলৈও এনেকৈ ৰাস্তাৰ পৰা বাঢ়নি পানী এনেকৈ বাগৰিছে। এতিয়া মই এইটো গুমুঠাৰ পৰা এনেকৈ শিমলুগুৰিলৈ যিটো ৰাস্তা যায় সেই ৰাস্তাটোত আছোঁ। আমাৰ শিৱসাগৰ শিমলুগুৰিৰ পৰা 3.5 কিলোমিটাৰ নিলগত আমাৰ দেওধাই গাঁৱৰ লাইচিগা বাসিন্দা মই। ইতিমধ্যে যিমানখিনি মই ভিডিঅ' দিছোঁ তাত মোৰ লোকেশ্যনটোৰ বিষয়ে মই উত্থাপন কৰা নাছিলোঁ। আজি যিহেতু খেতিখিনি মই দেখুৱাব পৰা নাই, খেতিখিনি ইতিমধ্যে মোৰ পানীৰ তলত আছে, সেইকাৰণে মই তালৈ যোৱা নাই। যিহেতু তাত আপোনালোকে দাংবডীখিনি ধুনীয়াকৈ হোৱা দেখিছিলে আগৰ ভিডিঅ'টোত, আৰু তিতাকেৰেলা হওক জলকীয়া হওক কিমান সুন্দৰকৈ তাত লাগি আছিলে। তালৈ যোৱা নাই, সেইটো কাৰণে মনত বহুত দুখ উপজিছে। কিন্তু তাতোতকৈ দুখৰ বিষয়, যিখিনি মানুহে ইতিমধ্যে ধাননি পথাৰৰ যিবিলাক ৰোপণ কাৰ্য তেওঁলোকে সকলো প্ৰায় সামৰিছিলেই। বছৰৰ খেতিটো কিমান সুন্দৰকৈ দুখ কষ্টৰে আগছোৱা যিহেতু পানী নাছিলে, বহুত কষ্টৰে সামৰিছিলে। তেওঁলোকৰ চাগে মনত বহুত দুখ হৈছে। সেই দুখখিনি চাগে মোতকৈ বহুত বেছি। আৰু এইফালে যদি চাই, এইপিনে চাওক বাগানৰ মাজত এনেকৈ পানী এনেকৈ গৈছে। এইভাগে যদি 4-5 দিন পানী যাবলৈ হয়, নিশ্চয় গোটেই জীৱনৰ কাৰণে যিখিনি পুলি ৰোপণ কৰিছিলে চাহ পুলি, এইখিনি নিশ্চয় বেয়া হ'ব যেন লাগে। সেইকাৰণে মনত দুখ কৰা নাই, কেৱল মোৰে লোকচান হোৱা নাই, বহু মানুহে মোৰ দৰে দুখ যান্ত্ৰণাত ভুগিছে। চাওক, আমি জীৱনত সৰুৰ পৰা আজিলৈকে এনেকৈ দেখা নাছিলোঁ। আমাৰ এইবিলাকত পানী নহয় বুলি আমি অতীতৰ পৰা শুনি আহিছিলোঁ, কিন্তু এইবুলি অকস্মাতে এনেকৈ যিবিলাক পানী আহিলে দেখি আচৰিত। ৰাতি আমাৰ চিন্তাত টোপনি নাই। চাওক, বাগানলৈও সোমাইছে পানী। যেনিয়ে চাই কেৱল পানী আৰু পানী। এইটো ৰাস্তা গুমুঠাৰ পৰা আমাৰ লাইচিগা হৈ শিমলুগুৰিলৈ গৈছে। মোৰ ঘৰ শিমলুগুৰি দেওধাই গাঁৱত। শিমলুগুৰিৰ পৰা 3.5 কিলোমিটাৰ আঁতৰত মোৰ ঘৰ। যিহেতু ৰাস্তাটো পকী নহয়, তথাপি ৰাস্তাটো ওখ আছিলে, এতিয়া পানীয়ে এনেকৈ বোৱাই ৰাখিছে। আৰু এইফালে চাহ বাগান, কিন্তু মাজত মই কেমেৰাটো জুম কৰি দেখুৱাব পৰা নাই। এইফালে যদি চাই কেৱল পানী। ৰাস্তাত চাওক, এইফালে চাওক বাৰীৰ মাজত পানী খুব দ্ৰুতগতিত বাঢ়িছে। অলপ আগতে অলপ কম আছিলে, এতিয়া পূৰা বাৰীৰ মাজত। এইবিলাক বহুত ওখ মাটি, তথাপিও ইয়াত পানী ইমানখিনি হৈছে। মোৰ খেতিডৰা যিখিনি আপোনালোকে আগৰ ভিডিঅ'ত দেখে, সেইখিনি মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যদিও অলপ
কষ্ট হৈছে তথাপিও দেখুৱাইছোঁ। মনত যিহেতু বহুত বেদনাৰে ভৰপূৰ হৈছে, তথাপি চাওক এইপিনে পানীৰ সোঁত চাওক, নদীৰ সোঁতৰ লেখীয়া। এইখন হ'ল মোৰ মৰমৰ খেতি পথাৰখন, য'ত প্ৰতি বছৰে জাতিলাও উৎপাদন কৰোঁ। সেইখন মোৰ চাং বা হেন্দালি কৰোঁ, সেইখন হয়। আৰু তাৰ তলতে আছে জলকীয়াখিনি, বহুত তল গৈ আছে পানীত। মই যিহেতু খেতি যিখিনি কৰোঁ, সকলো নিজৰ কষ্টৰে আৰু নিজৰ পইচা খৰচ কৰি কৰোঁ। যি হৈছে নিজৰ লোকচান হৈছে, তথাপিও মই বহুত ধৈৰ্যৰে আছোঁ। যিহেতু খেতি কৰিছোঁ যেতিয়া মোৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, সেইটো নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে। চাওকচোন এবাৰ কিমান দুখত ককবকাই আছে মোৰ এই খেতিডৰা। তাৰ জলকীয়াখিনি হওক বা দাংবডিটো আছে, সম্পূৰ্ণ উটুৱাই লৈ গৈছে। এনেকৈ যদি দাংবডিৰ মাজত এনেকৈ দিখৌ নদীৰ দৰে সোঁত বয়, জলকীয়াখিনিৰ মাজত যদি এনেকৈ সোঁত বয়, ক'ত জীয়াই থাকিব।